যোৰহাট স্থিত অসম কৃষি বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ উপলক্ষে সক্ষম নাৰীৰ নেতৃত্বত কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰণ মহিলা কৃষক মহোৎসৱ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 12 ফেব্ৰুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হৈছে এই মহিলা কৃষক মহোৎসৱ। এই মহোৎসৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে মহিলা কৃষকসকলক এক বিশেষ মঞ্চ প্ৰদান কৰা, যাতে মহিলাসকলে এক বজাৰ দখল কৰিব পাৰে নিজৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ জৰিয়তে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। और मैं यहाँ आई हूँ ऑल इंडिया कोऑर्डिनेटेड रिसर्च प्रोजेक्ट वुमेन इन एग्रीकल्चर के लिए, और यहाँ हमारी 2 दिन की एक वर्कशॉप चल रही है जहाँ हम किसानों को अलग अलग चीज़ों के लिए ट्रेन कर रहे हैं। मैं यहाँ एज अ मशरूम एक्सपर्ट आई हूँ, जहाँ हम किसानों को बता रहे हैं कि यहाँ पर हम कैसे मशरूम को एक उद्यमिता और लाइवलीहुड का जरिया बना सकते हैं यहाँ के लिए, और यहाँ के इकोसिस्टम के हिसाब से हम कैसे मशरूम को ज़्यादा से ज़्यादा अडॉप्ट कर सकते हैं। यहाँ बहुत सारी महिला किसान भी आई हुई हैं जो मिज़ोरम, आसाम, त्रिपुरा, मेघालय से आई हैं, जिन्होंने कई सारे मुझसे सवाल भी पूछे मशरूम के रिगार्डिंग। और यहाँ पे सीड और टेक्नोलॉजी के डेवलपमेंट के लिए भी हम काम करना चाहते हैं। और ये जो एक 2 दिन का इवेंट है, ये काफ़ी अच्छा इवेंट है यहाँ पे फार्मर्स से जुड़ने के लिए। और दूसरा, यहाँ जो मैंने एक बहुत बेहतरीन चीज़ नोटिस की कि यहाँ पे ऑफिशियल्स, फार्मर्स, स्टूडेंट सभी एक ही प्लेटफॉर्म पे अवेलेबल हैं, तो जिनसे हम कोऑर्डिनेट कर सकते हैं, जो बहुत ओपन है आपसे बात करने के लिए। आई मेट बहुत सारे यहाँ पे ऑफिशियल्स भी आए हुए थे जिनसे हमारी मुलाकात हुई। एंड इस प्रोजेक्ट के माध्यम से हम यहाँ के किसानों के लिए, यहाँ के लोगों के लिए एक बेहतर लाइवलीहुड जनरेट करने की कोशिश कर रहे हैं। धन्यवाद। আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো মহিলা কৃষক মহোৎসৱ আমি আজি অনুষ্ঠিত কৰিছোঁ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত এটা প্ৰকল্প কাৰ্যকৰী হৈ আছে, যিটো মহিলা কৃষকৰ কাৰণে উৎসৰ্গিত। প্ৰকল্পটোৰ নাম হৈছে সৰ্বভাৰতীয় সমন্বিত কৃষিৰতা মহিলা গৱেষণা প্ৰকল্প। এই প্ৰকল্পটোৰ অধীনত আমি গোটেই উত্তৰ পূব ভাৰতৰ 4খন ৰাজ্যত কাম কৰি আছোঁ। ছিকিম, নাগালেণ্ড, অৰুণাচল আৰু অসমৰ বিভিন্ন জিলাত আমি কাম কৰি আছোঁ। আৰু এই যিটো আপোনালোকে দেখিছে যে আমাৰ মহিলা কৃষক মহোৎসৱ আমি অনুষ্ঠিত কৰিছোঁ, এইটো 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আৰু এইটো আজি আমাৰ উদ্বোধনী অনুষ্ঠানটো হৈ গৈছে, আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী আছে। আৰু আপোনালোকে দেখিছে চাগে ইয়াতে প্ৰদৰ্শনীও ব্যৱস্থা কৰা হৈছে। আৰু এই প্ৰদৰ্শনীখিনিত বিভিন্ন ৰাজ্যৰ যিখিনি উদ্যোগী আছে তেখেতসকলে ইয়াতে আহি পেলাই অংশগ্ৰহণ কৰিছে। আৰু এই আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই উদ্যোগীসকলৰ বেছিভাগে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগে প্ৰশিক্ষণ দিয়া প্ৰশিক্ষাৰ্থী হয়। আৰু লগতে আমাৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ যিখন সামূহিক বিজ্ঞান মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়ৰ বিভিন্ন বিভাগে যি প্ৰশিক্ষণ দিয়ে, বা আমাৰ যিটো কৃষিৰতা মহিলা গৱেষণা প্ৰকল্প আছে, এই প্ৰকল্পৰ অধীনতো যিখিনি যাৰ লগত আমি কাম কৰি আছোঁ, যিখিনি উদ্যোগীৰ লগত আমি কাম কৰি আছোঁ, তেওঁলোকে এইখিনিত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ এখন পেনেল ডিছকাশ্যন আছে, পৰিষদীয় এখন আলোচনা আছে। সেই আলোচনাত আমি গোটেই নৰ্থ ইষ্টৰ যিখিনি মহিলা কৃষক আছে, সেই মহিলা কৃষকখিনিৰনো কেনেকুৱা ধৰণৰ অসুবিধা আছে আৰু তেওঁলোকেনো তাৰ যিটো সমাধান কেনেকৈ বিচাৰে, সেই তাৰ ওপৰত আমাৰ এটা বিস্তৃতভাৱে আলোচনা হ'ব। আৰু সেই আলোচনাৰ যিখিনি ফলাফল আমি পাম, যিখিনি আউটপুট আমি পাম, সেই আউটপুটখিনি আমি ভাৰত চৰকাৰৰ যিটো চেণ্ট্ৰেল ইনষ্টিটিউট অফ উইমেন ইন এগ্ৰিকালচাৰ, আমি তেওঁলোকলৈ এইখিনি পঠাম। আৰু তাতে আমি পৰৱৰ্তী পৰ্যায়ত হয়তো এই যিখিনি আমি ফলাফল পাম, এই ফলাফলখিনি আমাৰ যিখিনি পলিচি ফৰ্মুলেশ্যন হ'ব, পিছত যিখিনি আমাৰ মহিলা কৃষকৰ কাৰণেই হওক বা কৃষকৰ কাৰণেই হওক, যিখিনি পলিচি ফৰ্মুলেশ্যন হ'ব, সেই পলিচিখিনিত এই যিখিনি অসুবিধা আছে সেইখিনি দূৰ কৰিবৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা থাকিব। কি কয়, প্ৰায় 400 মহিলাই আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। কিন্তু লগতে আৰু এটা অনুষ্ঠান আমাৰ ইয়াত চলি আছে, আপোনালোকে দেখা পাইছে চাগে, এইটো উদ্যান শস্য প্ৰদৰ্শনী অনুষ্ঠান এটা ইয়াত চলি আছে। গতিকে আমি সামগ্ৰিকভাৱে যদি আমি কওঁ, তেতিয়াহ'লে আমাৰ ইয়াত প্ৰায় 900 মহিলা কৃষক আহিছে। যিখিনি ষ্টল আপোনালোকে প্ৰদৰ্শনীস্থলীত দেখিছে, সেইখিনি আমাৰ যিখিনি মহিলা কৃষক মহোৎসৱৰ লগত সংগতি ৰাখি যিখিনি আমাৰ ষ্টল আছে, সেইখিনি মহিলাই আছে, মহিলা কৃষক, মহিলা উদ্যোগী। আৰু যিখিনি উদ্যান শস্যৰ দেখিছে, সেইখিনি বিভিন্ন ধৰণৰ মানুহ পুৰুষ মহিলা সকলোখিনি আছে। আমাৰ যিখিনি ষ্টল আছে মহিলা কৃষক মহোৎসৱৰ, সেইখিনিত 22খন ষ্টল আছে। হয়, মই ডক্টৰ ময়ূৰী বৰা, মই
অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আৰু লগতে মই যিটো প্ৰকল্পৰ নাম ইতিমধ্যে আপোনালোকক কৈছিলোঁ সেই প্ৰকল্পটো আকৌ এবাৰ কৈ দিছোঁ সেইটো হৈছে সৰ্বভাৰতীয় সমন্বিত কৃষিৰতা মহিলা গৱেষণা প্ৰকল্প সেই প্ৰকল্পটোৰো মই এগৰাকী গৱেষণা জ্যেষ্ঠ বিজ্ঞানী যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996